নমস্কাৰ এই মুহূৰ্তৰ সমপ্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে ৩ জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলাসকলৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চাহ বাগিচাৰ মহিলাসকলৰ বাবে। তো ইয়াৰ পিছত PM কিষাণ আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চাহ বাগিচাৰ মহিলাসকলৰ বাবে অসম চৰকাৰে এখন বিশেষ ঘোষণা কৰিছে। তো মহিলাসকলৰ বাবে কি ঘোষণা কৰিছে আপোনালোকক জনাই দিছোঁ। ইয়াতে লিখা আছে চাহ বাগিচা অঞ্চলৰ মাতৃ শিশুৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব। বিগত বৰ্ষত চাহ বাগিচা চিকিৎসালয়ত 649খন ৰোগী পৰিবহণ বাহন প্ৰদান কৰিছে অসম চৰকাৰে। ২ নম্বৰত কোৱা হৈছে গৰ্ভৱতী মহিলাক 15,000 টকাকৈ আৰ্থিক অনুদান প্ৰদান। মুঠ 1.57 লাখ মহিলা লাভান্বিত হৈছে। প্ৰত্যক্ষ লাভালাভ হস্তান্তৰযোগে 149.23 কোটিতকৈ অধিক ধনৰাশি প্ৰদান কৰিছে চৰকাৰে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে অসমৰ চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বেংক একাউণ্টত 15,000 টকাৰ আৰ্থিক অনুদান প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে 1,57,000 মহিলাসকলৰ বেংক একাউণ্টত 15,000 টকা প্ৰদান কৰিছে। তো যিসকল মহিলাই পোৱা নাই সেই সকল মহিলাও লাভ কৰিব 15,000 টকা। তাৰপিছত কৈছে 183খন চাহ বাগিচা চিকিৎসালয়ৰ সৈতে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ অধীনত বুজাবুজি চুক্তিৰ স্বাক্ষৰ। 354টা আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰিছে অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিলৈ। তো যিসকল কৃষকৰ নাম প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো কৃষকসকলক ভাৰত চৰকাৰে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000 টকা প্ৰদান কৰিব। কিন্তু যিসকল কৃষকে নতুনকৈ এইখন কাম নকৰিব সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2,000 টকা নোসোমাব। তো কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে যদি PM কিষাণ আঁচনিৰ সুবিধা পাই থাকিব বিচাৰে তেন্তে ফাৰ্মাৰ ID বাধ্যতামূলক বনাব লাগিব। তো আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেন্তে অতি সোনকালে বনাই লওক, অন্যথা আপোনালোকে PM কিষাণ আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত নাপাব। তো ফাৰ্মাৰ ID কেনেকৈ বনাব সেয়াও আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ বনাব পাৰিব নিজৰ নামত ফাৰ্মাৰ ID। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।